চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত মৰাণত বিশাল গণসমাৱেশ। চুতীয়া জাতিৰ কেওটা সংগঠনৰ উদ্যোগত মৰাণ উখাপুৰ খেলপথাৰত আয়োজন কৰা এই গণসমাৱেশত অংশগ্ৰহণ কৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ জিলাৰ লগতে নাজিৰা সমজিলাৰ প্ৰায় ৫ সহস্ৰাধিক লোকে। মৰাণ উখাপুৰ খেলপথাৰৰ পৰা মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। চৰকাৰে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বাৰে বাৰে প্ৰতাৰণা কৰা অভিযোগ। ২৬ নিৰ্বাচনৰ পূৰ্বে চুতীয়াসকলক জনজাতিকৰণ প্ৰদান নকৰিলে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। মৰিলে মৰি যাম, জনজাতি লৈ যাম, ন' এছ.টি, ন' ৰেষ্ট, ন' ভোট শ্লোগানেৰে উত্তাল কৰি তোলে মৰাণৰ ৰাজপথ। অসমৰ অন্যতম আদিম ভূমিপুত্ৰ চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি চুতীয়া জাতিৰ কেওটা ভাতৃ ভগ্নী সংগঠনৰ যৌথ উদ্যোগত আজি আমি মৰাণ নগৰৰ মাজমজিয়াত এক বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ। আৰু এই গণসমাৱেশৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে শীঘ্ৰেই আমাৰ চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। অন্যথা কিন্তু আমি আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আমি যদিহে আমাৰ দাবী মানি নলয় তেন্তে আমি বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰস্তুত। আৰু এটা কথা লক্ষ্য কৰিছোঁ যে আচলতে এইখন বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল আমাৰ এই জনজাতিকৰণৰ বিষয়টোক লৈ কেৱল ৰাজনীতি কৰি অহা পৰিলক্ষিত হৈছে। সেয়েহে আমি বহু আচলতে প্ৰতাৰণা সহ্য কৰিলোঁ, প্ৰবঞ্চনা সহ্য কৰিলোঁ, আৰু কিন্তু চুতীয়াসকলে প্ৰতাৰণা সহ্য কৰিবৰ কাৰণে আমি বাট চাই আমি নাথাকোঁ। গতিকে এই বিশাল গণসমাৱেশৰ জৰিয়তে আমি তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ আৰু সকিয়নি প্ৰদান কৰিছোঁ যে আমাক জনজাতিৰ মৰ্যাদা লাগিবই, অন্যথা কিন্তু আমি বিজেপি চৰকাৰক আমি উভয় দিবৰ কাৰণে আমি প্ৰস্তুত। আৰু ইয়াৰ লগে লগে আমি অসম চৰকাৰৰ ৩গৰাকী কেবিনেট মন্ত্ৰী আমাৰ চুতীয়া সম্প্ৰদায়ৰ আৰু এগৰাকী হ'ল অসম বিধানসভাৰ সদস্য। এই ৩গৰাকী কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী আৰু ডক্টৰ অমীয়া কুমাৰ ভূঞা ডাঙৰীয়া, এই ৪গৰাকী সদস্যক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোক চুতীয়াৰ সন্তান হয় নে নহয়। আৰু যদি আপোনালোকে চুতীয়াৰ সন্তান নহয়, আমাৰ ক'বলগীয়া কোনো কথা নাই। যদি চুতীয়া আপোনালোকে হয়, সজোৰে অসম বিধানসভাত আমাৰ এই দীৰ্ঘদিনীয়া দাবীটো উত্থাপন কৰি আমাক জনজাতি মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ এই ৪গৰাকী চুতীয়া জনপ্ৰতিনিধিক আমি আহ্বান জনাইছোঁ। সমগ্ৰ অসমৰ ৪টা জেগাত যিহেতু জনজাতিকৰণৰ ক্ষেত্ৰত সদৌ চুতীয়া জাতি সন্মিলন লগতে কেওটা ভাতৃ ভগ্নী সংগঠন লগতে আমাৰ চুতীয়াবাসী ৰাইজৰ সজাগতা হৈছে। যিহেতু আমি ৪০টা বছৰে যিহেতু জনজাতিকৰণৰ ক্ষেত্ৰত আমি প্ৰতাৰণা হৈছোঁ, যিহেতু আমি প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব বুলি গোটেই ভাবিছোঁ। যাই নহওক আমি কেইবাবাৰো আমি আলোচনা কৰাৰ পাছত যে অসম চৰকাৰে আমাক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত বহুবাৰ তেখেতলোকে প্ৰতাৰণ কৰিছে। আগন্তুক আমি ভাবিছোঁ অহা ২৬ৰ ভিতৰত নিশ্চিতভাৱে আমাক ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব। অন্যথাই আমি যি ধৰণে আমি সংগ্ৰাম কৰিব লাগে সেই সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। আমি ভূমিপুত্ৰ চুতীয়াসকল যিহেতু আমি প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰিছে, সেইকাৰণে আমি অসম চৰকাৰক কৈছোঁ, কেন্দ্ৰীয় চৰকাৰক কৈছোঁ যে চুতীয়াসকলক জনজাতিকৰণ দিবই লাগিব। যিহেতু আমি চুতীয়াসকল ভূমিপুত্ৰ, আমি জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰথম আমি তেখেতলোকে ক'ব বিচাৰিছোঁ যে আমাৰ চুতীয়াসকল জাগৃত হৈছে আৰু যিহেতু আমি যিদিনালৈকে আমি জনজাতিকৰণ নাপাম সেইদিনালৈকে আমি ক্ষান্ত নাথাকিম। এই কথাটো আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ। কেন্দ্ৰীয় জনজাতি মন্ত্ৰীকে ধৰি প্ৰধানমন্ত্ৰীকে জনাব বিচাৰিছোঁ যে চুতীয়াসকল এটা পৰম্পৰা জাতি হিচাপে চুতীয়াসকলৰ বহুতো বৈশিষ্ট্য আছে, য'ত শান্তিপ্ৰিয় হিচাপে আমাৰ ৰাইজসকল ওলাই আহিছে। আজি আমি জাগৃত হৈছে। প্ৰত্যেক গাঁৱত থকা চুতীয়াসকলক আমি কোৱাৰ লগে লগে আমাৰ আজি গণসমাৱেশত অংশগ্ৰহণ কৰিছে। আমি ভাবিছোঁ খুব কম সময়ৰ ভিতৰত অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে চুতীয়া জাতিক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰিব। ধন্যবাদ। সকলোকে অভিনন্দন জ্ঞাপন। আমি পৰিতাপৰ বিষয়ে আমি যিখন চৰকাৰ বৰ্তমান সময়ত অসম কৰি আছে, বিজেপি চৰকাৰ নহয়, পৰৱৰ্তী সময়তো চৰকাৰ চলাই গ'ল। আমি প্ৰতিখন চৰকাৰে দেখোঁ ইলেকশ্যনৰ আগৰ সময়ত জনজাতিৰ যি ইছ্যুটো লৈ আমাৰ চুতীয়া ৰাইজক প্ৰতিবাৰে লালিপপ দিয়াৰ দৰে ব্যৱহাৰ কৰে, বা পৰৱৰ্তী সময়ত দেখোঁ আমাৰ জনজাতিক যি প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ
সফল হোৱা নাই। গতিকে আমি আজি এই মৰাণৰ মাছ বজাৰৰ পৰা আমি সকলো চুতীয়া এক হৈ চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ। যদি অহাবাৰ ২৬ চনৰ নিৰ্বাচনৰ আগত চুতীয়া জাতিৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে আমি চুতীয়া জাতি একত্ৰিত হৈছোঁ। আগন্তুক ইলেকশ্যনত আমি যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে আমি বিজেপি চৰকাৰখনক পুলিয়ে উঘালি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ এটা পৰিকল্পনা প্ৰস্তুত কৰি আমি গাঁৱে গাঁৱে সজাগতামূলক আমি ভাৱে ৰাইজক সচেতনতা আমি কৰিম। ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্য দাবী, এই দাবী আজি ৪৫ বছৰ দিন হৈ গ'ল। কোনো এখন চৰকাৰে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এইখন হৈছে ভূমিপুত্ৰ চিৰঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে এটা পৰিতাপৰ বিষয়। আমি আজি এই যি অন্যায় প্ৰবঞ্চনাৰ বিপক্ষে আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজ আজি ৰাজপথত ওলাই আহিছে। আমি অনাগত দিনত ২৬ৰ ইলেকশ্যনত যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীৰ ৰাইজে নিশ্চিতভাৱে ভোটৰ অংকত এই বিজেপি চৰকাৰখনক ব্যৱস্থা গ্ৰহণ কৰিব। আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প কিন্তু চৰকাৰে ৩ চলা ৩ পাত দিলে নহ'ব। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প স্বৰূপে হিতাধিকাৰী প্ৰস্তুত কৰিলে নহ'ব। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প মাত্ৰ এটাই আছে যে জনজাতিকৰণ। আজিৰ এই সংগ্ৰামৰ আমাৰ চুতীয়া জনগোষ্ঠীৰ সংগ্ৰামৰ কণ্ঠৰ কাৰণে বাটৰ পথত কিন্তু ৰঙাদলি চাপাৰি নাথাকে, কিন্তু এইটো সঁচা কথা। কিন্তু অনাগত দিনসমূহত আজি যি সংগ্ৰাম হৈছে, ৰাজপথত যি সংগ্ৰাম হৈছে, এই সংগ্ৰামখন ভৱিষ্যত দিনত কিন্তু বৈপ্লৱিক সত্তালৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত চুতীয়া যুৱ সন্মিলন অসমে ব্যৱস্থা গ্ৰহণ কৰিব। আজি এই ৰাজপথৰ সংগ্ৰামখনত অনাগত দিনত চুতীয়া জনগোষ্ঠীৰ প্ৰত্যেকটো ঘৰত কিন্তু বিয়পি পৰিব। এতিয়া কিন্তু চুতীয়া জনগোষ্ঠীৰ ৰাইজে ভৱিষ্যত দিনত কিন্তু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ভোটৰ অংকত কিন্তু আউল লগাব, এইটো কিন্তু দুৰূপ। আজি মৰাণৰ এই ৰাজপথৰ পৰা এই বিশাল জনসমাৱেশৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ আৰু নৰেন্দ্ৰ মোদী চৰকাৰক সকীয়াই দিছোঁ। আমাৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীকে লাগি ধৰি ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে, অহা ২৬ৰ নিৰ্বাচন কিন্তু আপোনালোকৰ কাৰণে অতি দুৰ্বিহ হ'ব। আমি যেনেকৈ কংগ্ৰেছ চৰকাৰক আমাক বাৰে বাৰে প্ৰতাৰণা কৰাৰ কাৰণে দলিয়াই পেলাইছিলোঁ, এইবাৰ আপোনালোকৰ পাল। আপোনালোকে দুবাৰকৈ চৰকাৰ গঠন কৰি আমাক ঠগিছে। এইবাৰ কিন্তু আপোনালোকৰ এই ললিপপ আমি চুতীয়া জ্ঞাতি ৰাইজ আৰু ৬ জনগোষ্ঠীৰ ৰাইজে গ্ৰহণ নকৰে। আপোনালোকক অসমৰ মানচিত্ৰৰ পৰা পুলিয়ে বোকাই দলিয়াই দিবলৈ চুতীয়া জ্ঞাতি ৰাইজসকল ৰাজপথলৈ আহিছে। আজি মৰাণৰ লগতে অসমৰ ৪টা স্থানত বিশাল জনসমাৱেশ গঢ়ি উঠিছে আৰু জনসমাৱেশৰ পৰা হিমন্ত বিশ্ব শৰ্মাই শিক্ষা লোৱা উচিত, অন্যথা কিন্তু অনাগত দিন তেওঁৰ অতিহে দুৰ্বিহ হ'ব। আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বিজেপি চৰকাৰ আজি এই আন্দোলনৰ ৰাজপথৰ পৰা আমি স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ। তেখেতে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল ২০১৪ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি নিৰ্বাচনী ইস্তাহাৰ তেখেতৰ বক্তব্যত যি কথা কৈছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ল। তেখেতলোকে কৈছিল যে আমাক শাসনৰ ভাড়া দিয়ক, আমি আপোনালোকক ৬ মাহৰ ভিতৰত জনজাতি মৰ্যাদা প্ৰদান কৰিম। কিন্তু কেন্দ্ৰত ৩ভাগে ৰাজ্যৰ ২ভাগে তেখেতলোকে শাসন কৰিলে, কিন্তু আজিলৈকে জনজাতিকৰণৰ ইছ্যুটো কেৱল তেখেতলোকে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে। গতিকে আমি শেষবাৰৰ বাবে সকীয়াই দিব খুজিছোঁ যে আগন্তুক নিৰ্বাচনৰ আগে চুতীয়াসকলকে ধৰি অসমৰ ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা আৰু স্থায়িত্ব আসন যদি প্ৰদান নকৰে তেন্তে চুতীয়া জনগোষ্ঠীয়ে বিজেপি চৰকাৰক কিন্তু এই অসমৰ পৰা পুলিয়ে উঘালি দিবৰ কাৰণে প্ৰস্তুত হৈছে আৰু তাৰে ৰণদংকা আজি অসমৰ কেউ দিশে বাজিব ধৰিছে।